নমস্কাৰ, কাবেৰীজ ক্লাউড কিটচেনৰ পৰা কাবেৰীয়ে কৈছোঁ। প্ৰথমতে বজাৰৰ পৰা অনা শুকান জলকীয়াখিনি যথাস্থানত থৈ দিলোঁ। তাৰপিছত ফ্ৰিজৰ পৰা পাচলিখিনি উলিয়াই ল'লোঁ আৰু লগে লগে বেছি দেৰি নকৰি পাচলিখিনি কটাটো লাগি গ'লোঁ। পাচলি মানে বন্ধাকবিখিনি কাটিব লৈছোঁ আৰু যিমানখিনি পাৰোঁ মিহি কৰিব চেষ্টা কৰি আছোঁ। মিহিকৈ বন্ধাকবিখিনিও কাটি ল'লোঁ আৰু এইফালে দাইলখনো বহাই দিওঁ। আৰু এতিয়া মেইন কথাটো কওঁ, আজি ক্লাউড কিটচেনত আমাৰ কি অৰ্ডাৰ আহিছিলে। আজি প্ৰথমটো অৰ্ডাৰৰ ভিডিঅ'হে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পাচলিখিনি কটাও হৈ গৈছে আৰু ভালকৈ যিমান পাৰোঁ ভালকৈ ধুই লৈছোঁ। লগতে পিঁয়াজখিনিও কাটি ল'লোঁ আৰু তাৰপিছতে ভাবিলোঁ যে কেৰাহীখনো পাতি দিলোঁ, তেলখিনিও দিলোঁ আৰু পিঁয়াজ, নহৰু, আদা, মছলা যি লাগে সকলোখিনি দি দিলোঁ। এতিয়া মই আপোনালোকক কওঁ আজি আমাৰ ক্লাউড কিটচেনত, কাবেৰীজ ক্লাউড কিটচেনৰ প্ৰথমটো অৰ্ডাৰ কি আহিছিলে। প্ৰথমটো অৰ্ডাৰ কৰিছিলে এজনী ভণ্টীয়ে। তেওঁ প্ৰায়ে আমাৰ পৰা অৰ্ডাৰ কৰি থাকে আৰু আজি বিচাৰিছিলে তেওঁ দাইল আৰু কৈছিলে বা আজি মোক অকল দাইল আৰু ভাজি বা চব্জি যি বনায় সেয়া দিব। প্ৰথমতে ভাবিলোঁ ভণ্টিজনীৰ অৰ্ডাৰটো কমপ্লিট কৰি লওঁ আৰু সেইকাৰণে দাইল ভৰালোঁ কণ্টেইনাৰত। তাৰপিছতে এয়া হৈছিলে বন্ধাকবি, আলু আৰু পটলৰ বনোৱা এখন ভাজি। তাৰপিছতে কণ্টেইনাৰত সেইটো ৰেডি কৰি ল'লোঁ আৰু এনেকৈ দুটা অৰ্ডাৰ ৰেডি কৰি ল'লোঁ। আৰু এতিয়া এই দুটা অৰ্ডাৰ ডেলিভাৰ কৰিব লাগিব আৰু লগতে আৰু বেলেগ বেলেগ কেইটামান অৰ্ডাৰ আছে। চিকেনৰ অৰ্ডাৰ আছে, থালিৰ অৰ্ডাৰ আছে, মাছৰ অৰ্ডাৰ আছে। সেইখিনি এতিয়া ৰেডি কৰোঁ। বাই বাই।